লগতে আমি আজি যান্ত্ৰিকতাৰ যুগত সোমাই গৈছোঁ। সেইটো তেনেকুৱাতে আমি ভাবোঁ যে নৱপ্ৰজন্ম আমাৰ কিতাপৰ লগত যিটো সংযোগ, এই সংযোগটো আচলতে ক'ৰবাত হেৰাই যোৱা যেন লাগে। গতিকে আমাৰ এটা প্ৰয়াস আছিল যে নলবাৰী পৌৰসভাৰ তৰফৰ পৰা আমাৰ গুৰুজী আদ্য শৰ্মাৰ এই উদ্যানখনত ইয়াত নেকি বাটৰ পুথিভঁৰাল আজি ইয়াত মুকলি কৰিলোঁ যে ইয়ালৈ ছাত্ৰ ছাত্ৰীসকল আহক, আমাৰ জ্যেষ্ঠসকল আহক, গুণী জ্ঞানী লোকসকল আহক। ইয়াত আহি আপোনালোকে অকণমান সময় আমাৰ যিটো যান্ত্ৰিকতাৰ জীৱন, এই যান্ত্ৰিকতাৰ জীৱনৰ পৰা অকণমান সময় উলিয়াই আপোনালোকে এই উদ্যানখনলৈ আহি এখন কিতাপ পঢ়ক, কিতাপৰ গোন্ধ লওক। লগতে আপোনালোকৰ ইচ্ছা অনুসৰি ইয়াতে কিতাপ ডনেট কৰিব পাৰিব। আৰু এই হিচাপতে এই প্ৰয়াসৰ বাবে আমি নলবাৰী পৌৰসভাৰ তৰফৰ পৰাই বিশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ নলবাৰী সমষ্টিৰ জনপ্ৰতিনিধি বিধায়ক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, কাৰণ তেখেতৰ নেতৃত্বত নলবাৰী পৌৰসভাই মই আগতো বহুবাৰ কৈ আহিছোঁ নতুন দিগন্ত সূচনা কৰিছে। আৰু এই ক্ষেত্ৰতো এই যিটো বাটৰ পুথিভঁৰাল তেখেতৰ ইয়াত বহুখিনি অৰিহণা আছে। আৰু আমি নলবাৰী পৌৰসভায়ো সদায় নতুন নতুন চিন্তাৰে আগবাঢ়ি যাবলৈ চেষ্টা চলাই আছোঁ। কিমানখিনি আমি আগবাঢ়িব পাৰিছোঁ আমি নাজানো, তথাপিতো আমাৰ যিটো আগ্ৰহ আৰু আমাৰ যিটো ইচ্ছা, এইখিনি আমি ৰাইজৰ বাবে কাম কৰি আছোঁ। আৰু আজি আচলতে খুব এটি ভাল লগা সময়, কিয়নো ইয়াত যিসকল ব্যক্তি উপস্থিত আছিল প্ৰতিগৰাকীয়ে নলবাৰীখনক লৈ মানে আগবঢ়াই লৈ গৈ আছে প্ৰতিষ্ঠিত। শিক্ষাৰ ক্ষেত্ৰতে হওক বা চিত্ৰশিল্পী অবিনাশ মজুমদাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে, সাংবাদিক বন্ধুসকল ইয়াত উপস্থিত আছে। গতিকে ভাল লগা পৰিৱেশ, তেখেতসকলে আজি এই সুন্দৰ সন্ধিয়াতে আমাক যিখিনি উৎসাহ দিলে তেখেতসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নলবাৰী পৌৰসভাৰ আমাৰ উপ সভাপতি, আমাৰ পাৰ্ষদসকল, লগতে আমাৰ কাৰ্যবাহী বিষয়া, কৰ্মচাৰীবৃন্দ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি নতুনত্বৰ দিশে গৈ আছোঁ। গতিকে আমি আশা কৰিম যে সকলো নলবাৰী চহৰবাসী ৰাইজৰ আমি দিয়া পৰামৰ্শ আগত লৈ আমি যাতে আগন্তুক দিনত খুব এখন স্বচ্ছ নলবাৰী হিচাপে আগবঢ়াই লৈ যাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।